ভালেখিনি জোনাক হ'ল দেখোন। পোনা পোনা অ মা, মই মেজিলৈ যাবলৈ ওলাইছো, উঠিলে নে? ইমান জোনাক হ'ল, এতিয়ালৈকেনো মেজি জ্বলাবলৈ থাকে নে? মানুহবোৰ গৈ এটা এটাকে গোট খাইছেহে বোলে, জ্বলোৱাই নাই এতিয়ালৈকে। বিপ্লৱ তাতে আছেগে, মই গৈ পোৱাৰ পিছতহে জ্বলাব। ঐ যা যা, এইবোৰ কাম বেলি ওলোৱাৰ পিছত নকৰে নহয়। আৰু টোপোলাত দিবলৈ পইচা ললি নে কেইটকামান হকে? পুৰা পুৰি 500 টকা লৈছো। যাওঁ দেই, চাহকণ বনাই থৈ দিব। আজিৰ দিনটোতো অকণমান সোনকালে সাৰ নাপালো। পটাপট গাটো তিয়াই ঘিলা পিঠা কেইটামানকে পুৰি থৈ দিওঁ। ওলাবহিয়ে নহয় মেজি জ্বলাই বাহিৰে বাহিৰে দুটামান। এই বুঢ়ী হাতৰ পিঠা নোখোৱালৈকে ক'ত সিহঁতৰ বিহু বিহু লাগিব। তল পৰি নিদিওঁ বুজিছে, সি 500 দিলে মই 600 দিম আকৌ, আৰু এটকা এটা হকেই দিম। লগত হাঁহ এজনীও দিব পৰা হ'লে। কিনো দিম নে, হাঁহ অহাবাৰলৈ দিম বুজিছে। তাকো পাতিহাঁহ নিদিওঁ নহয়, ৰাজহাঁহ দিম ৰাজহাঁহ। আহোঁতে অকণমান দেৰি হ'ব, ভকতৰ ঘৰতো একেবাৰে পাক এটা মাৰি আহিম। ইউটিউবতে শিকি পটাপট নাৰিকল লাও কেইটা বনাই লওঁগে। পিঠানো কি চবেই জানে, লাও কেইটাহে মেইন। খা, এইবাৰ আমাৰ বিহু এনেকে আৰু দেই। এইটোহে তিল পিঠা নে কি, নীলা ৰঙৰ যে? সেইটো হেৰি আকৌ, বিটৰুটৰ ৰস দিয়া। ৰংটো সেইকাৰণে তেনেকুৱা হৈছে। খাইছাচোন খাইছা কেনেকুৱা হৈছে। আমাৰ ঘৰত এইবাৰ বগা পিঠা নাই বুজিছ, চব ৰংচঙীয়া। কালি মই দুটামান খাই চাইছিলো, বেয়া লগা নাই অৱশ্যে, ৰংটোহে তেনেকুৱা। খা খা, ভয় নকৰিবি। নৱহেত গ'ল নেকি মেজিত সেৱা কৰিবলৈ? ৰাতিপুৱা 4টা বজাতে উঠি মাকে পুতেকে হৈ হুলস্থুল কৰি গা পা ধুই গ'ল। নেজানো আৰু ইমান পৰলৈকে কি কৰি আছেগে। ইমান দমকে খৰি গোটাই থৈছিলো, এডালো নোহোৱাকে চুচি বাচি লৈ গ'ল মৰা চবে। 3টা 3:30 বজালৈকে দেখোন মই হাই পাই আছিলো। কোন সময়ত লৈ গ'লহি হয়। ভগৱানে এফালে দিলে এফালে নিয়ে বুলি কয় নহয়, কথাষাৰ মিছা নহয়। কিমানবাৰ কৈছিলো মই আপোনাক, গাহৰিটোত 450 কেজিকে ল'বলৈ নালাগে বুলি। নুশুনিলে নহয়, এতিয়া পালে মজা। থোৱাহে, গাহৰিৰ লগত খৰিকেইডালৰ কি কথা আছে? নিলে আৰু উৰুকা বুলি কোনোবাই ফূৰ্তিতে। তেতিয়াহ'লে চোতালত থিয় হৈ কি কাৰণে মৰাটো গৰম কৰি আছে অথনিৰ পৰা? আহক, চাহ পানী বাতি খাই লওক সি জলপানে হেঁতি গৰমে গৰমে। বৈ বৈ। মানুহ হাঁহ পাই আছিলে বুজিছ, ভিতৰত কথাই পাতি আছিলে গিৰিয়েক ঘৈণীয়েকে। কোন তলকত উঠাই লৈ আনিলো গোটেই কেইডাল সামৰি সুতৰি, ধৰিবই নোৱাৰিলে। তইতো এনেও এইবোৰত এক্সপাৰ্টে আৰু। সেইকাৰণেতো এতিয়া মস্তিছে জুই ফুৱাই থাকিবলৈ পাইছ। সেইখাও নোহোৱা নহয়, গাঁৱৰ ৰাইজেও চাগে ইমান ডাঙৰকে মেজি জুই ফুৱাবলৈ পোৱা নাই। এতিয়া ফটাফট মোৰ পাবলগীয়াটো দে, পকেটটো ভৰাই এমূৰৰ পৰা মানুহৰ ঘৰে ঘৰে বিহু খাই পেটটো ভৰাই ঘৰলৈ গৈ আৰামছে শুই থাকোগে। পিঠা পনা বনাই আজৰি, এতিয়ালৈকে আহিব লাগে বুলি খবৰ নাই। এই বিহুৰ দিনত মই তালে বাট চাই চাই ঘৰৰ ভিতৰত সোমাই থাকো নে কি বাৰু? কি কৰি আছ ঘৰৰ ভিতৰতে সোমাই সোমাই ন ছোৱালীজনী গতে? বিহুৰ দিনতো দেখা দেখি নাই যে ৰাতিপুৱাৰ পৰা। কালি ঘিলা পিঠা দুটামান পুৰিবলৈ আছিলে, ৰাতিপুৱাই উঠি গা পা ধুই সেইকেইটা পুৰি আজৰি হৈ ললো। এতিয়া আছো এনে, কি কৰিবি আৰু? এটা মেজিলে গ'ল অহাই নাই নহয়। ময়ো অকলে আছো, নহলে চাহ পানীকে খাওঁ দুজনীয়ে। গৈ আছো ৰহ, সি আহিলে খাব নিজে বনাই মেলি, কিমান ৰৈ থাকিম আৰু। যাওঁ, চাহ পানী টোপা খাই থৈ আহোঁগে। লাডুটো ৰংচঙীয়া কৰিবলৈ এতিয়া ফুড কালাৰে নাই নহয় মোৰ লগত। কি কৰো বাৰু? আজিকালি আকৌ চবে ৰংচঙীয়া পিঠাহে বনায়। মই বগা ঢেল ঢেলকে বনাই থৈ দিলে ভালো নালাগিব নহয়। ইমান ধুনীয়া মিহিকে ৰুকি ললো নাৰিকল সোপা, জিটিকে বনাই থৈ দিবলৈ নোৱাৰি। ফুড কালাৰ নহলেও কৰিব লাগিব ঘৰুৱা যোগাৰ এটা। আকৌ কেতিয়াবা দৰকাৰ হলে কবি। হ'ব দে, তোকে কম আৰু। খৰিখিনি ক'ৰবালৈ নি ভালকে ঢাকি ঢুকি থগে যা, ক'ব নোৱাৰি নহয় কোন কেতিয়া কি সময়ত ওলাই দিয়েহি। খেৰ মুজিটোৰ ভিতৰতে সোমোৱাই থব লাগিব। ইমান কেইটকাকে পইচা কেলে দিলিনো তাক? দিবই লাগিব, কামটো কৰা আগতে বন্দবস্ত কৰি লৈছিলে সি। হ'লেও আকৌ 500 টকাকে চুৰ কৰিলেও মানুহে 500 টকা পায় নে? একো নহয় দে, গাহৰি কাটি লাভ হোৱা পইচা পাহে গৈছে। মাছৰ তেলে মাছ ভাজিলো বুলি ধৰি ল। এবাৰ খৰিখিনি খেৰ মুজিত লুকুৱাই থৈ দিওঁগে। কোন আপদিয়াকে তাই এনেকুৱা কামবোৰ কৰিলে বাৰু? ইভাগে ডেকেই দুজনী নিছ, সেই কণী পাৰি থকা হাঁহ কুকুৰাকে তই লৈ যাবগে লাগে নে? দেও চকু লগাব এইবোৰ, কোন সময়তনো আহি লৈ গ'লহি ধৰিবই নোৱাৰিলো। মইচোন গোটেই ৰাতিটো পিঠাকে পুৰি আছিলো।
হ'ল তহঁতৰ বাপেক পুতেকৰ এতিয়ালৈকে খবৰে নাই কোনোবাই ঘৰটোকে দাঙি লৈ যোৱাকে হ'লেও গম নাপালিহেঁতেন গম পাবি নেপাওঁ আজিৰ পৰা কণী খাবলে আমাৰো নিলে মানে নিনিয়াকে মৰম চাই থৈ যাব বাপেহঁতে বাপেৰক কিমান কৈছিলো ইয়াতে নুহুলে একো নহয় শুবলৈ নালাগেচোন বোলো আজি ৰখীয়া হৈ থাকক বাৰী ঘৰবোৰকে নাই নুশুনিলে কণী পাৰি থকা হাঁহ কুকুৰা গোটেইকেইজনী লৈ গ'লগে আনকি উমনিত বহি থকা জনীও লৈ গ'লগে কাইলৈ পৰখিলে ফুটিবলগীয়া পোৱালিকেইটা চেঁচা পৰি মৰি থাকিলে চাগে তহঁতৰ নাৰিকল কেইজোপাই মুঠতে মাঘৰ বিহু উৰুকা দিনা শান্তি নাপায় বুজিছ এইবাৰ নাই নিয়া বুলিহে ভাবিছিলো ক'ত নিনিব এইবাৰ হাঁচ নিছে আকৌ ৰাতি কেনেবাকে গম পোৱা হ'লে মই ধৰি লৈ নাৰিকল গছতে বান্ধি থৈ দিলোহেঁতেন গোটেই ৰাতিটো খং চং নকৰিবি নেপায় পুৰণিকলীয়া নিয়ম যে নকৰিলেও নহয় ফূৰ্তিতে নিলে আৰু নাৰিকলনো কি ফুলিয়ে থাকে দেখোন আকৌ লাগিব বৈ নহ'লে গাঁৱৰ ফালৰ পৰা পাক এটা মাৰি দিওঁ আৰু কাকা কি নিলে খবৰ এটাকে লৈ আহোঁগে বৈ আমাৰ বাপেক পুতেক এতিয়া এনেও নাহে প্ৰথম দিনাই আজি বিহুকে খাই আহোঁগে ঐ নাই সেইবোৰ ক্ষমা কৰিবলৈ নাই হাঁহ কুকুৰা নিয়া হ'লে ইমান গাত নালাগিলেহেঁতেন কিন্তু ইমান ডাঙৰ ছাগলী এজনী লৈ গৈছে মই এবাৰ গাঁওবুঢ়াৰ ওচৰলৈ নোযোৱাকে থাকিম কেনেকে কচোন ক সেইকেইটা সৰু সুৰা চুৰ নহয় বুজিছ গভাইত চুৰে আৰু বেলেগ দিনা চুৰ কৰিবলৈ সুবিধাকণ নাপায় যে সেই উৰুকা দিনাই লৈ ল'লে ভালকে সুবিধা আৰু কোনে নিছে এনেও আমি গম পাইছোৱেই কোনে নিছে আমি গম পাইছোৱেই লুকুৱাই লাভ নাই যদি নিজে আহি 2 ঘণ্টাৰ ভিতৰত থৈ যায়হি ছাগলী য'ত আছিলে সেই একে জেগাত তেতিয়াহ'লে এবাৰ নাযাওঁ গাঁওবুঢ়াৰ ওচৰলৈ নহ'লে কিন্তু এবাৰ মই সঁচা কথা কৈছো যাবা বিহু চিহু মানিবলৈ নাই বিহুতে বিচাৰখন কৰি পেলাম গাঁওবুঢ়া হতুৱাই বিহুতে বিচাৰ কৰিম এবাৰ ঐ ৰ ইমান খং নকৰিবি আমাৰো নাই নহয় বুজিছ আগফালৰ জেউৱা জপনা চব উদং কৰি পেলালে আৰু যাকে তাকে সন্দেহ কৰি এনেই কাজিয়া কৰিবলৈ নাযাবি আকৌ বিহু দিনত ভাল নহয় বুজিছ পিছত এনেই ওলাব ইমান ডাঙৰ ছাগলীজনী নি ক'ত লুকুৱাই থবলৈ পাৰিব হয় জেউৱা জপনাৰ লগত নিমিলেও মোৰ ছাগলীজনী মাথাটোৱে ঘূৰাই গৈছেগে ঐ হ'ব নহ'লে এতিয়া আহিবি এপাক কি হ'ল বোলে বৰ ডাঙৰ ছাগলী লৈ গ'ল নি 4-5 হাজাৰ টকীয়া ছাগলী সিদিনা দোকানলৈ যাওঁতে দেখিছিলো ইমানখিনিমান ওখ হ'ব পহু ৰঙৰ বেয়া লাগিবতো নকয় ইমান মৰমত ডাঙৰ কৰা ছাগলীজনী তেনেকে লৈ গ'লেগে নিয়ালি মানে তয়ো চুৱক ক'তনো নিজে নিয়াইছো হয় হাই পাই আছিলো গোটেই ৰাতিটো 5 মিনিট এটা চকুকেইটা মুদিছিলোহে সেইকণ সময়তেনো কোন জহনীকেইটা আহি লৈ গ'লহি গমেই নাপালো নহয় হাঁহৰ তাত কোৱা মাত এটা নুশুনিলো হেৰৌ তাকে ক'ৰবাত পাখি চাখি পৰি আছে নি বুলি চাবলৈ আহিছো আকৌ বুলি কম নে টেঙৰ বুলিয়ে কম বাৰু এতিয়াতো তোৰ সেই হাঁহ এতিয়ালৈকে হাঁহ হৈ আছে বুলি ভাবিছ নি লেটিনত পৰিলেগে ইমান পৰ বেজি ৰখীয়া ল'ৰাবোৰে ৰাতিয়ে খাই বৈ চফা কৰিলে হপায় ক'ত এতিয়া হাঁহৰ পাখি বিচাৰি ফুৰিলে হাঁহ বিচাৰি পাবি বাদ দে আৰু এতিয়া বিচাৰি ফুৰিবলৈ আমাৰো নাই নহয় নাৰিকল এটাও নোহোৱাকে লৈ গ'লগে কলিয়ে চলিয়ে হয় নি বৈ বিহুকে খাওঁগে বাদ দে এতিয়া হাঁহ চাহ বিচাৰি থাকিবলৈ বল ময়ো আচলতে বিহু খাবলৈকে ওলাই আহিছিলো ইহঁতৰ বাপেকে আকৌ নেমানে নহয় বৰকে খেচখেচাই থকাৰ কাৰণে হাঁহ বিচাৰিবলৈ যাওঁ বুলি কৈ ওলাই আহিছিলো দুখ নকৰিবি বুজিছ এইবাৰ চবৰে কিবা এটা নহয় কিবা এটা নিছে চুৰৰ উৎপাতটো অকণমান বেছিয়ে হ'ল এইবাৰ তোৰ ভাগৰ অকল খৰিকেইডালহে নিছে ননৰ মাকৰ হেনো ডাঙৰ ছাগলী এজনী লৈ গ'লগে নাই কৰা দুখ নিলে আৰু কোনোবা এলেহুৱা ধুদ পচলা নিজে খৰি ফেলিব নজনাকেইটাই খাওক মোৰ খৰিকেইডালতে চুৰ কৰি নিয়া হাত কেইখনো পুৰি যাওক সিহঁতক বিহু বুলি কিনো খাবি জলপানকে এবাটি খাহি কি নাৰিকলৰ লাও বনালে বাৰু তাই এইবোৰ গোটেই সোপা হালধীয়া কৰি পেলালে ভকতে ভয়ে খাইছে চাগে এটাও মুখলৈ নিয়া নাই এতিয়ালৈকে খোৱা ভকত খোৱা এয়াই আৰু আমাৰ বিহু ৰাতিপুৱা পিঠা পনা সোপা খাই পেটটো ভৰিয়ে আছে খালি চাহ কাপকে খাওঁ দেই মই কিনো বিহু দিনত খালি চাহ খোৱাহে নাৰিকল লাও এটা খাই চোৱা নাৰিকলৰ লাও মই আকৌ আজিকালি চেনি খোৱা একেবাৰে বাদ দিলো নহয় ভকত সেইবিধ মুখলৈ নিবলৈ নোৱাৰো ৰ'বা তেতিয়াহ'লে তোমালে গুড় দিয়া পিঠা এখনকে আনি দিওঁগে নহ'লেও হয় সেইবোৰ কেলেনো ইমান কষ্ট কৰি থাকিবলৈ লাগিছে মই পাহাৰ পৰ্বত ভাঙি পিঠা আনিবলৈ যোৱা নাই নহয় পাকঘৰৰ পৰাহে আনোগে ৰ'বা এইবোৰনো নাৰিকলৰ লাওৱে হ'লনে হালধি খুন্দি লাডু কৰি থোৱা গতেহে লাগিছে আৰু নাৰিকলটো বেয়া আছিলে নি বেয়া নহয় বেয়া কেলে ধুনীয়াকে লাও বনালোৱে দেখোন তেতিয়াহ'লে ইমান হালধীয়া কেলে
গোন্ধ এটাও পাইছো দেখোন কেঁচা কেঁচা। অহ সেইটো কথা আজিকালি পিঠাবোৰ বগা বগাকে নবনাই নহয় সব ৰংচঙীয়াকেহে বনাই ময়ো সেইকাৰণে নাৰিকল লাৰু কেইটাত ফুড কালাৰ অকণমান দি দিছিলো আকৌ ৰংচঙীয়া হওক বুলি ফুড কালাৰ কি ফুড কালাৰ দিলা কেঁচা হালধি ৰস আকৌ তাৰপিছতহে দেখিবলৈ ধুনীয়া হৈছে সেইজনী বিক্ৰী কৰি ননলে খাটি মুগা মেখেলা এখন লৈ থোৱা কথা আছিলে নিলে বুলিনো সেইজনীকে লৈ যাবগে লাগেনে বেলেগ হাঁহ কুকুৰাবোৰ নিয়া হ'লেও হয় ইমান এটা দুখ নেলাগিলেহেঁতেন ইমানকে কন্দা কটাখন নকৰিবি হেও বিহু দিনত তোৰ ভাগৰ আকৌ গৰুৱে ছাগলীয়ে হাঁহে কুকুৰাই ভালকে এপালমান নহয় জানো চুক এটা আহিলৈ চাগে ধৰিবই নোৱাৰিলে কি নিনিওকে ঘপককে ছাগলীজনীকে লৈ গ'ল বেচাহেত কিবাকে পৰম্পৰাটো ৰক্ষা কৰিছে আৰু নন বাপেকে গৈছে গাঁওবুঢ়া ওচৰলে কি কয় কৰিবগে পৰম্পৰা বুলি ইমান ডাঙৰ ছাগলী এজনী মই এৰি দিবলৈ নোৱাৰো নহয় হয় পাই মই হোৱা হ'লেও এৰি নিদিওঁ দেই ময়ো এৰি নিদিওঁ কেনেবাকে আমাৰ হাঁহ নেনি ছাগলী নিব লাগিছিলে চুৰৰ চুলিত ধৰি চুচৰাই আনিলোগেহেঁতেন শাকনি বাৰী একেবাৰে ফিল্ডখনৰ নিচিনা কৰি পেলালে যে ঐ জেউৱাখনো নাই জেঠাই গম পালে নাই কথাটো নেজানো নহয় গম পোৱা হলে দেখোন মোলে ফোন এটা কৰিলেহেঁতেন নহলে মোক বিচাৰি গলেহেঁতেন গম পোৱাৰ পিছত কি কয় ভগৱানেহে জানে আৰু ইমান ডাঙৰ ছাগলীজনী নি কি কৰিবগে বাৰু হাঁহ কুকুৰা গোটেই ঘপককে মাৰি খাই পেলোৱা বস্তুও নহয় তই সেইবোৰ লোকৰ কথা বৰকে চিন্তা কৰি নাথাকিবি পৰম্পৰাটো ৰক্ষা কৰিবলৈ নিবই লাগিব কিবা এটা ডেকা মুখাই দানা পানী খুৱাই ডাঙৰ কৰি থোৱা জীৱ হলেও বেলেগ কথা ঘাঁহ খাইহে ডাঙৰ হৈছে কিহৰ ইমান কন্দা কটা মা ঐ মা নাই বাপেক পুতেকক দেখোন তাতে দেখিছিলো মাহী থকা হলে ওলাই আহিলেহেঁতেন ফোন এটাকে লগাইছা নিছেনে নাই নিয়া আকৌ মোবাইলটো গাঁৱলৈ ওলাই গলে লৈ নেযায় নহয় অকল চিৰিয়েল কেইখন চাবলৈহে হাতত লয় মা ক'ত আছে আপুনি সোনকালে ঘৰলৈ আহক তই কলি বুলিয়ে বিহু খাবলৈ ওলাই অহা মানুহজনীয়ে মই ঘৰলৈ ধুই যামগে নি ভাত শাক চব হৈ আছে চাহ পানী খা যদি চাহ পানী খা পিঠাও আছে ভাত খাবলৈ মন আছে যদি ভাত খা নিজে বাই এতিয়া মই ঘৰলৈ যোৱাত নাই গোটেই গাঁওখন বিহু খাই আজৰি হৈহে যাম আজি ৰাতি হ'ব মোৰ সেইটো কথা নহয় এনে ফূৰ্তিতে মাতি থকা নাই মই শাকনি বাৰীখন চোতালখনৰ নিচিনা কৰি থৈ গ'ল চুৱে গমেই পোৱা নাই চাগে আপুনি কি কলি কোন কেটা এনেকুৱা কৰি থৈ গলি তাতকৈ মুকে মাৰি থৈ যোৱা হলে ভাল পালোহেঁতেন মই কি দুখ লগাইছিলে বাৰু মোৰ ভাগৰ হাত কেইডালে ঘৰখনত খাবলৈ দালি এটা নহলে লাই কেইডাল মানকে নি জোল কৰি খাইছিলো মূলা এটাকে নি ধনিয়া লগত চাটনি কৰি খাইছিলো এতিয়া ভাতৰ কাঁহীখনৰ কাষত কা বাৰী পা শাক আনি খাম মই উঠ হপনা উঠ বহি থাকিলে নহব এডাল এডাল শাকৰ হিচাপ লওঁগে বই 22 জোপা লাই আৰু 26টা মূলা গোটেই কেইটা পইচা লাগিব মোক ও কলৈ যা দেখা নাই জানো গোটেই বাৰীখন টকলা কৰি থৈ গ'ল গাঁওবুঢ়া ওচৰলৈ যাওঁ নিজে অথনিৰ পৰা আমাক বুজাই থকা মানুহজনীয়ে এতিয়া আকৌ কিহলে গাঁওবুঢ়া ওচৰলৈ যাওঁ থ পৰম্পৰাটো ৰক্ষা কৰি ডেকা ল'ৰাকেইটাই কিবা এটা নিলে আৰু লাই মূলা ধনিয়া চাগে কালি ৰাতিয়ে মোৰ পাতি হাঁহ কেইটাৰ লগত চফা বনালে আকৌ এনে টেঙৰ বাৰু তই এতিয়া কাৰ ওচৰলৈ তোৰ শাক কেইডাল বিচাৰি যাওঁ